নাই সেইটোতো আমাৰ ডালা নাই, সেইটো আমাৰ বানপানীত সেইটো বাউণ্ডাৰী ৱালটো যে পৰিছে সেইটো তাৰমানে ইয়াতে এইখিনিত মাটি আছিল, পিছফালে মাটি নাই, ইমান হাইটৰ বাউণ্ডাৰী কেনেকৈ থাকিব? পানীৰ কাৰণে শেষ হৈ গৈছে, ক'ত গালাই চালাই হৈ গৈছে। আৰু এইটো কাম যে আপোনাক দিছে, ইঞ্জিনিয়াৰ কিবা হেৰি হৈ আছে নেকি? নাই নাই, আমাৰ লগত ইঞ্জিনিয়াৰৰ লগত কোনো কথা হোৱা নাই। আপনি ডাইৰেক্ট ঠিকাদাৰৰ পৰা কামটো লৈছে, ইঞ্জিনিয়াৰ মধ্যে নাই? নাই নাই, ইঞ্জিনিয়াৰৰ লগত আমাৰ কথাই হোৱা নাই, কামৰ কাৰণে কথা হোৱা নাই যে তাৰ পৰা কাম লৈছোঁ বা কি আমি কাম লোৱা নাই। আগতে এটা আমাৰ বাতৰি দৃষ্টিগোচৰ হৈছে যে বদলাটো পানী যোগান আঁচনিৰ কামৰ ক্ষেত্ৰত দুৰ্নীতি হোৱা বুলি সিহঁতে এটা বাতৰি সম্প্ৰচাৰ কৰিছে। গতিকে আমি সেই সন্দৰ্ভত ক'ব খোজোঁ যে বদলাটো পানী যোগান আঁচনি আমাৰ অশোক কুমাৰ জৈন নামৰ ঠিকাদাৰজনে কাম পাইছে, সেই কামখিনি আমি চোৱা চিতা কৰি আছোঁ, মই চোৱা চিতা কৰি আছোঁ, মোৰ লগত আৰু এজন আছে, চোৱা চিতা কৰি আছোঁ, আমি চোৱা চিতা কৰি আছোঁ। সিহঁতে এটা কথা কৈছে যে ঠিকাদাৰৰ পৰা অশোক কুমাৰ জৈনৰ পৰা বগ চাব ডিভিজনৰ ইঞ্জিনিয়াৰ ৰতীন দাসে কামটো চাব কণ্ট্ৰাক্টত লৈ নজনা মিস্ত্ৰীক হতুৱাই কামখিনি কৰি আছে বুলি অভিযোগ কৰিছে, কিন্তু সেইটো অভিযোগ একেবাৰে ভিত্তিহীন, মিছা কথা। ৰতীন ছাৰে ইয়াতে কাম ঠিকাদাৰৰ পৰা লোৱাও নাই বা ঠিকাদাৰে ৰতীন ছাৰক কাম দিয়াও নাই। সি অফিচৰ মানুহ, ইঞ্জিনিয়াৰ, সি আহে কাম চোৱা চিতা কৰে, কাম চাই গুচি যায়। গতিকে সেইটো একেবাৰে ভিত্তিহীন, মিছা কথা। আৰু এটা কথা কৈছে যে নিম্নমানৰ ইটা ব্যৱহাৰ কৰিছে, আমি তাত নিম্নমানৰ ইটা ব্যৱহাৰ কৰা নাই। আৰু ইটা বালি শিল সেই গাঁৱৰ মানুহে যোগান ধৰিছে। আৰু মিস্ত্ৰী, যিজন মিস্ত্ৰীৰ কথা কৈছে যে কাম নজনা মিস্ত্ৰীক হতুৱাই কাম কৰিছে, সেই মিস্ত্ৰী সেই গাঁৱৰে মিস্ত্ৰী, সিহঁতে মিস্ত্ৰী দিছে। মিস্ত্ৰীকে আপোনালোকে সুধিব পাৰে যে ইঞ্জিনিয়াৰ ইয়াৰ লগত জড়িত আছে নেকি? ইঞ্জিনিয়াৰে তাক কামো দিয়া নাই, ঠিকাদাৰৰ পৰা সি কাম লৈছে, কাম কৰি আছে। গতিকে যি বাতৰি সম্প্ৰচাৰ কৰিছে এই বাতৰিটো একেবাৰে ভিত্তিহীন, মিছা কথা। বাউণ্ডাৰী ৱালখন পৰি গৈছে, বাউণ্ডাৰী ৱালখন পৰি গৈছে তাৰমানে বানপানীৰ সময়ত যি ধাৰাসাৰ বৰষুণৰ ফলত আৰু বানপানী আহিলে বানপানীৰ মাজত বাউণ্ডাৰী ৱালখন পৰি গৈছে। গতিকে এইটো আমি ডিপাৰ্টমেণ্টলি আগতেই জনাইছোঁ। বাউণ্ডাৰী ৱালখন পৰি যোৱাৰ পিছতে আমি অৱগত কৰিছোঁ চবকে। বাৰিষা হৈ গ'ল, বানপানীৰ কাৰণে বৰষুণ আছিল, তাৰপিছত বানপানী আহিল, তাৰ কাৰণে কামটো বন্ধ হৈ আছে, বন্ধ কৰি ৰাখিছোঁ। মাল মেডেল নিয়া খুবেই অসুবিধা। এতিয়াও বৰ্তমানে যেনিবা গাড়ী লোৱাটোৱে অসুবিধা, মাল মেডেল যে আনিম, বালি যে ল'ম বা ইটা ল'ম, মাল মেডেল নিয়াই অসুবিধা। সেইকাৰণে কামটো বন্ধ হৈ আছে। কামখিনি এতিয়া আমি কৰিম, কামটো আমি তাত সম্পূৰ্ণ কৰা নাই বা আমাৰ কাম তাতে শেষ হৈছে বা ঠিকাদাৰে কাম কৰি তাৰ পৰা গুচি গৈছে, তেনেকুৱা একো হোৱা নাই। কাম অন গোয়িং, কাম চলি আছে, তাতে কাম আমি কৰি আছোঁ, কৰিম। বানপানীৰ কাৰণে অসুবিধা আছিল, কামখিনি হোৱা নাছিল। গতিকে আৰু সিহঁতে যে কৈছে যে ইঞ্জিনিয়াৰে ঠিকাদাৰৰ পৰা কাম লয় বুলি, এইটো ভিত্তিহীন কথা, মিছা কথা। নাই সেইটোতো আমাৰ ডালা নাই, সেইটো আমাৰ বানপানীত সেইটো বাউণ্ডাৰী ৱালটো যে পৰিছে সেইটো তাৰমানে ইয়াতে এইখিনিত মাটি আছিল, পিছফালে মাটি নাই, ইমান হাইটৰ বাউণ্ডাৰী কেনেকৈ থাকিব? পানীৰ কাৰণে শেষ হৈ গৈছে, ক'ত গালাই চালাই হৈ গৈছে। আৰু এইটো কাম যে আপোনাক দিছে, ইঞ্জিনিয়াৰ কিবা হেৰি হৈ আছে নেকি? নাই নাই, আমাৰ লগত ইঞ্জিনিয়াৰৰ লগত কোনো কথা হোৱা নাই। আপনি ডাইৰেক্ট ঠিকাদাৰৰ পৰা কামটো লৈছে, ইঞ্জিনিয়াৰ মধ্যে নাই? নাই নাই, ইঞ্জিনিয়াৰৰ লগত আমাৰ কথাই হোৱা নাই, কামৰ কাৰণে কথা হোৱা নাই যে তাৰ পৰা কাম লৈছোঁ বা কি আমি কাম লোৱা নাই। ওলাইছে যে কামটো কিবা খেলি মেলি হোৱা বুলি বাতৰি ওলাইছে, কথাটো মানে আপুনি কি ক'ব? নাই, আমাৰ মতেতো খেলি মেলি হোৱা নাই, খেলি মেলি হোৱা নাই, আমাৰ মতে হোৱা নাই। সেইটো ড্ৰয়িঙতে কাম কৰিছোঁ, সেইটো ড্ৰয়িং আছেই, ইঞ্জিনিয়াৰ ড্ৰয়িং।